স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চতুৰ্থটো শুনানি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ অমিত প্ৰভা এই কেইগৰাকীক লৈ ডাঙৰ সিদ্ধান্ত হ'ব পাৰে আদালতে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে সমান্তৰালকৈ অমিত প্ৰভা মহন্তক লৈও ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আদালতে আজি জুবিন গাৰ্গৰ হৈ চৰকাৰে গঠন কৰা 5 প্ৰসিকিউটৰ টিমে যুঁজিব 5 অধিবক্তাৰ দলে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব সমান্তৰালকৈ বহিৰাজ্যৰ অধিবক্তাই এই 7 অভিযুক্তৰ হৈ যুক্তি দৰ্শাব গতিকে আজিৰ দিনটো জুবিন গাৰ্গৰ ঘটনাৰ শুনানিৰ আটাইতকৈ ডাঙৰ দিন বৃহৎ সিদ্ধান্ত হ'ব পাৰে গতিকে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং আজি জুবিন গাৰ্গ ঘটনাৰ চতুৰ্থটো শুনানি আজি জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থটো শুনানি প্ৰথমবাৰলৈ অভিযুক্তৰ অধিবক্তা আহিব আদালতলৈ প্ৰথমবাৰলৈ অধিবক্তা আহিব আদালতলৈ আহিব গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়াল গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ সকলো সদস্য অহাৰ সম্ভাৱনা আছে চৰকাৰে গঠন কৰা অধিবক্তাৰ দলে যুক্তি দৰ্শাব জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব আনহাতে 7 অভিযুক্তৰ হৈ যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই শুনানি কালত ভাৰ্চুৱেলি অভিযুক্তক আদালতৰ হাজিৰৰ সম্ভাৱনা ভাৰ্চুৱেলি তেওঁলোকক হাজিৰ কৰাৰ সম্ভাৱনা আছে বাক্সাৰ নিকাশী কাৰাগাৰত আছে মুখ্য অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আনহাতে হাফলং উপ কাৰাগাৰত আছে শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আজি আদালতত নিৰ্ণয় হ'ব অমিত প্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায় গতিকে আজিৰ শুনানি আজিৰ ডাঙৰ সিদ্ধান্ত হ'ব পাৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ ডাঙৰ সিদ্ধান্ত হ'ব পাৰে গতিকে সকলো ৰৈ আছে আজি প্ৰকৃত যুঁজ হ'ব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰকৃত যুঁজ হ'ব অভিযুক্তৰ বিৰুদ্ধে প্ৰকৃত যুঁজ হ'ব চৰকাৰে নিয়োগ কৰিছিলে 5 অধিবক্তাৰ দল 5 প্ৰসিকিউটৰ টিম ঘোষণা কৰিছিলে জুবিন গাৰ্গৰ হৈ যুঁজিবলৈ কিয়নো জুবিন গাৰ্গৰ হৈ যিসকলে যুঁজি আছিলে বহু ক্ষেত্ৰত পলম হোৱা দেখিবলৈ পোৱা গৈছিলে আদালতৰ যুঁজত বহুত পলম হোৱা দেখিবলৈ পোৱা গৈছিলে চৰকাৰলৈ আহ্বান কৰিছিলে যে এক দল ঘোষণা কৰিব লাগে টিম ঘোষণা কৰিব লাগে আৰু চৰকাৰে 5 প্ৰসিকিউটৰ টিম ঘোষণা কৰিছিল সেই কেইগৰাকী অধিবক্তাই জুবিন গাৰ্গৰ হৈ যুঁজিব আনহাতে বহিৰাজ্যৰ পৰা আহিব অভিযুক্তৰ হৈ যুক্তি দৰ্শোৱা অধিবক্তা গতিকে আজি ডাঙৰ দিন জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা বা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনাৰ আজি চতুৰ্থটো শুনানি গতিকে আজিৰ ডাঙৰ সিদ্ধান্ত হ'ব পাৰে 7 অভিযুক্তক লৈ ডাঙৰ সিদ্ধান্ত আহিব পাৰে সকলোৱে অপেক্ষা কৰি আছে কি হ'ব আৰু বৰ্তমান সময়ত আজি জুবিন গাৰ্গৰ মৃত্যু বা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চতুৰ্থটো শুনানি গতিকে সকলোৱে অপেক্ষা কৰি আছে কি হ'ব জুবিন গাৰ্গক লৈ জুবিন গাৰ্গে সঁচাকৈ ন্যায় লাভ কৰিবনে ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল বুলি উল্লেখ কৰিছে কিন্তু তাৰ সমান্তৰালকৈ বা তাৰ বিপৰীতে অসমে এই 7 গৰাকী অভিযুক্তক লৈ শুনানি চলাই আছে এই 7 গৰাকী অভিযুক্ত জুবিন কাণ্ডৰ অভিযুক্ত বুলি উল্লেখ কৰা হৈছে গতিকে এই কেইগৰাকীক লৈ আজি ডাঙৰ সিদ্ধান্ত হ'ব পাৰে আৰু জুবিন গাৰ্গৰ চতুৰ্থটো শুনানি কেইবাটাও শুনানি হৈ গৈছে তিনিটাকৈ শুনানিত স্পষ্ট হৈছিলে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পিছতেই 7 গৰাকী অভিযুক্তক লৈ আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰিছিলে উচিত তথ্য আছে তাৰ ভিত্তিত এওঁলোকক জেলত ৰখা হৈছে কিন্তু বহিৰাজ্যৰ অধিবক্তাই এই কেইগৰাকী অভিযুক্তক লৈ যুক্তি দৰ্শাব তাৰ বিপৰীতে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব চৰকাৰে গঠন কৰা 5 প্ৰসিকিউটৰ টিমে 5জনকৈ অধিবক্তাৰ দল নিযুক্তি দিয়া হৈছিলে জুবিন গাৰ্গক লৈ 5জনকৈ অধিবক্তাৰ দল নিযুক্তি দিয়া হৈছিলে ৰাজ্যপালে সেই ক্ষেত্ৰত অনুমোদনো জনাইছিলে গতিকে আজি প্ৰকৃত যুঁজ হ'ব জুবিন গাৰ্গৰ হত্যাকাণ্ড আজি প্ৰকৃত যুঁজ হ'ব 7 গৰাকী অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আদালতে কি হ'ব সিদ্ধান্ত তাক লৈ প্ৰতিগৰাকী অসমীয়া ৰৈ আছে কিয়নো 19 ছেপ্টেম্বৰৰ পৰা প্ৰতিগৰাকী অসমীয়া ৰৈ আছে জুবিন গাৰ্গে ন্যায় লাভ কৰিব কেতিয়া আৰু আজি হয়তো 7 অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে বিশেষকৈ অমিত প্ৰভা মহন্তক লৈও ডাঙৰ সিদ্ধান্ত ল'ব পাৰে কি হ'ব জামিন লাভ কৰিব নে জেলত থাকিব সেই ক্ষেত্ৰত কিন্তু ডাঙৰ সিদ্ধান্ত হ'ব পাৰে গতিকে আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ শুনানি ডাঙৰ দিন আজি বৃহৎ দিন বুলি ক'ব লাগিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনা বা হত্যাকাণ্ডৰ 7 অভিযুক্তৰ কি শাস্তি হ'ব সেই ক্ষেত্ৰত আজি নিৰ্ণয় হ'ব পাৰে কি শাস্তি হ'ব সেয়া নিৰ্ণয় হ'ব পাৰে গতিকে আজি ডাঙৰ দিন জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ গতিকে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে জুবিন গাৰ্গে কেতিয়া ন্যায় লাভ কৰিব আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চতুৰ্থটো শুনানি আৰু চতুৰ্থটো শুনানিত
আটাইকেইগৰাকী অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চতুৰ্থটো শুনানি আনহাতে এই 7 অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা এই 7গৰাকী হৈছে মূল অভিযুক্ত বা জুবিন গাৰ্গৰ হত্যা বা জুবিন গাৰ্গৰ সৈতে জড়িত এই কেইগৰাকী হৈছে মূল অভিযুক্ত এই কেইগৰাকীক লৈ আজি ডাঙৰ সিদ্ধান্ত হ'ব পাৰে ডাঙৰ ৰায় দিব পাৰে আদালতে কি হ'ব শাস্তি তেওঁলোকৰ সঁচাকৈ তেওঁলোক দোষী নে এই ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত হ'ব পাৰে গতিকে প্ৰতিগৰাকী অসমীয়াৰ ৰৈ আছে কি শাস্তি হ'ব আজি বিশেষ দিন ডাঙৰ দিন প্ৰতিগৰাকী অসমীয়াই চাই আছে আজি কি হ'ব পাৰে গতিকে ডাঙৰ দিন বুলি ক'ব লাগিব চৰকাৰে গঠন কৰা অধিবক্তাৰ দলে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ চেষ্টা কৰিব চৰকাৰী অধিবক্তাৰ দলে আনহাতে বহিৰাজ্যৰ অধিবক্তা আহিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি এই কেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযুক্তৰ সপক্ষে যুঁজিবলৈ এই কেইগৰাকী অভিযুক্তৰ হৈ বহিৰাজ্যৰ অধিবক্তাই যুঁজিব তাৰ বিপৰীতে অসম চৰকাৰে গঠন কৰি দিয়া প্ৰসিকিউটৰ টিমে জুবিন গাৰ্গৰ হৈ যুক্তি দৰ্শাব আজি প্ৰকৃত যুঁজ হ'ব যুক্তিতৰ্ক হ'ব সঁচাকৈ জুবিন গাৰ্গক এই কেইগৰাকীয়ে ষড়যন্ত্ৰ কৰিছিল নেকি সেয়া স্পষ্ট হৈ পৰিব কিয়নো জুবিন গাৰ্গৰ হৈ পোনপটীয়াকৈ যুঁজিব 5জনকৈ অধিবক্তাই আনহাতে 7 অভিযুক্তৰ হৈ যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই গতিকে আজি পোনপটীয়া যুঁজ হ'ব কি হ'ব সেই পিছত হ'ব কিন্তু জুবিন গাৰ্গক লৈ হয়তো ডাঙৰ খবৰ আহিব পাৰে জুবিন গাৰ্গৰ 7 অভিযুক্তক লৈ ডাঙৰ খবৰ আহিব পাৰে জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰা হৈছিল নে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ গৈছিল ছিংগাপুৰৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছে অত্যধিক সুৰাপান কৰা আৰু লাইফ জেকেট পিন্ধাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰিছে ছিংগাপুৰ পুলিচে কিন্তু জুবিন গাৰ্গক অত্যধিক সুৰা কোনে সেৱন কৰাইছিল সেয়া প্ৰশ্ন উত্থাপন হ'ব জুবিন গাৰ্গক স্বাভাৱিকতকৈ 400 গুণ বেছি সুৰা কোনে কৰোৱাইছিল সেয়া প্ৰশ্ন লক্ষণীয় হ'ব জুবিন গাৰ্গৰ দেহত পোৱা গৈছিল 333 মিলিগ্ৰাম সুৰা ইমান সুৰা যি সুৰা স্বাভাৱিকতকৈ 400 গুণ বেছি অত্যধিক মাত্ৰাত সুৰা কোনে সেৱন কৰাইছিল সেইটো লক্ষণীয় হ'ব জুবিন গাৰ্গক সঁচাকৈ সেইসমূহ পৰিকল্পনা আছিল নেকি নিশ্চয়কৈ জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হ'ব পাৰে কিন্তু জুবিন গাৰ্গক অত্যধিক সুৰা খুৱাই পানীত নামিবলৈ দিয়া কাণ্ডটো সেইটো নিশ্চয়কৈ দুৰ্ঘটনা হ'ব নোৱাৰে সেইটো কেতিয়াও হয়তো পৰিকল্পনা হেতু হ'ব পাৰে গতিকে সেই ক্ষেত্ৰতো ডাঙৰ সিদ্ধান্ত হ'ব পাৰে আদালতত অধিবক্তাই যুক্তি দৰ্শাব কি হ'ব সিদ্ধান্ত কি নহ'ব সিদ্ধান্ত তাক লৈ সকলো অপেক্ষাৰে ৰৈ আছে গতিকে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে আজিৰ দিনটোৰ কাৰণে আজি হয়তো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আদালতে বিশেষ সিদ্ধান্ত দিব পাৰে